80% ৰিজাৰ্ভ কৰিলেও কাৰ ক্ষতি হ'ব? কাৰো ক্ষতি নহয়। এখনটো সুপ্ৰিম কোৰ্টে কৈ থৈছে নহ'ব বুলি, কাৰণ তাতে কৈছে যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰিত 50ৰ ওপৰত যাব নোৱাৰে। সেইটো আইনজ্ঞৰ পৰামৰ্শ ল'ব লাগিব যে এইটো কেনেকে হ'ব পাৰে। কিন্তু অসমত ৰাজ্যৰ চৰকাৰৰ চাকৰিখিনি আমি সংৰক্ষণ কৰি দিম। আমাৰ যিখিনি অসম গভৰ্ণমেণ্টৰ চাকৰি তাতে কেইটামান থাকিব অবজাৰভেশ্যন, যেনেকে আদিবাসী মানুহৰ কোনো কাগজ নাই, চাহ বাগিচাৰ মানুহৰ কোনো কাগজ নাই, তেওঁলোকক জুনু 1, জুনু 2 এনেকে কৈ থোৱা হৈছিল। যেতিয়া NRCৰ কেছ হ'ল তেতিয়াও সুপ্ৰিম কোৰ্টত কোৱা হ'ল যে আদিবাসীখিনি আমি অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছো, চাহ জনগোষ্ঠীক অৰিজিনেল ইনহেবিটেন্স বুলি ধৰিছো, তেওঁলোকৰ ক্ষেত্ৰত সংজ্ঞাৰ প্ৰয়োজন নাই। এইটো NRCৰ কেছতে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে। তেনেকে দুই এটা জনগোষ্ঠীৰ ক্ষেত্ৰত আমি অলপমান জনজাতি লোকৰ ক্ষেত্ৰত, অনুসূচিত জাতিৰ ক্ষেত্ৰত যাৰ 51 চনৰ কাগজ নাই কিন্তু অথেন্টিক অসমীয়া, তেওঁলোকৰ ক্ষেত্ৰত আমি প্ৰভাইডেড কৰিব লাগিব। ধৰক এজন মিচিং মানুহৰ, তেওঁ একদম চৰত আছিলে, চৰ মানে সেই সময় 51ৰ তেওঁৰ লগত কোনো কাগজ নাই, কিন্তু তেওঁ চিডুল ট্ৰাইব, গতিকে তেওঁৰ পৰা কাগজ বিচৰাৰ প্ৰয়োজন নাই, তেওঁক আমি ডিম টু বি আছামিজ কৰি থব পাৰো। গতিকে এই ক্ষুদ্ৰ কথাবোৰ যাতে কোনো বিভেদৰ বীজ নিসিঁচে, ক্ষুদ্ৰ কথাবিলাক আমি আছুৰ লগত পাতি লম। বাট গোটেই এপ্ৰ'চটো আমি এটা পজিটিভ লাইনত আগবাঢ়ি যাব খুজিছো। মই দেখিলো ৰিকমেণ্ডেশ্যন বিলাকে বাকী মানুহকো কোনো অশান্তি নকৰে। বহুতখিনিত মই পঢ়িলো যে যদি আপুনি বৰাক উপত্যকাটো বাদ দিয়ে, তেতিয়াহ'লে 80% ৰিজাৰ্ভ কৰিলেও কাৰ ক্ষতি হ'ব? কাৰো ক্ষতি নহয়।